ফ্ৰেণ্ড সকলোকে গুড মৰ্নিং জনালোঁ। আজি ৰবিবাৰ, সকলোৱে চাগে আজি বিহু বজাৰ কৰিবলৈ ওলাব, যিহেতু ৰবিবাৰ দিনটো বন্ধ আৰু নেক্সট ৰবিবাৰে বিহু হ'লেই। আমাৰ আৰু বিহু বজাৰ হোৱা নাই, চাই লওঁ পিছত কি কৰোঁ। আৰু এতিয়াই চাওক, উখোৱা চাউলৰ ভাত বনাইছোঁ আৰু ধুনীয়াকৈ দেওবাৰ দিন ভাত খাই ৰাতিপুৱাটো আমি আৰম্ভ কৰোঁ। মায়ে আনিছিলে গাঁৱৰ উখোৱা চাউলৰ ভাত, বহুত দিন ধৰি খোৱা নাই, আজি খাম। আৰু এয়া ভাজিছে পটল ভাজি। পটল ভাজি মায়ে একদম পূৰা শুকুৱাই পেলাইছে। পটল ভাজি আৰু এনেকৈ মায়ে জলকীয়া তেলতে ভাজিছে। আৰু কেইটামান ভাত দিছোঁ ৰাতিপুৱাই, যিহেতু বহুত ভাত নাখায়, আজি বেলেগ জলপান নাছিলে, সেইকাৰণে মাইক ক'লোঁ তই ঘৰৰ পৰা অনা উখোৱা চাউল আছিলে, ভাত কেইটামান বনা। আৰু এতিয়া মাইক খাবলৈ দি লওঁ। তই বনাইছ ৰাতিপুৱা, সেইকাৰণে আগতীয়াকৈ তোকে খাবলৈ দি। গৰম গৰম পটল ভজা আৰু গৰম গৰম উখোৱা চাউলৰ ভাত, আৰু এইটো শুকান জলকীয়া ভাজা। একদম পূৰা কাঁহী চাফাকৈ ৰাতিপুৱাই ভাত খালোঁ। এনেই শকত হৈ আছোঁ আৰু শকত হ'ম। একদম ৰাতিপুৱাই কাঁহী চাফাকৈ ভাত খাইছোঁ। আৰু আপোনালোকে কোনোৱে কি খালে এবাৰ জনাবচোন। আইতাই ভাত খাই আছে, তুমি ওচৰত বহি আছা। হা, বহি আছা তুমি? এফালে আহা কলিজা। বাবালি কি হৈছে?